मेलबोर्न में ऑस्ट्रेलिया के सामने झुकेगा नहीं टीम इंडिया। অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং আক্ৰমণৰ সন্মুখত পুষ্পাৰ দৰে ফায়াৰ হৈ উজলিল ৰেড্ডী সুন্দৰৰ জুটি। মেলবৰ্ণত ৰেড্ডীৰ দৰ্শনীয় শতকেৰে সূচনা কৰিলে ভাৰতৰ প্ৰত্যাৱৰ্তন। অপ্ৰয়োজনীয় শ্বট চিলেকশ্যন আৰু কঠোৰ কথাৰে সমালোচনাৰ সন্মুখীন ঋষভ পন্ত। Hi guys, it's me Archit and welcome to the official YouTube channel of Cricket Cook. এইটো হৈছে ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়াৰ বৰ্তমান চলি থকা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ চতুৰ্থখন টেষ্টৰ তৃতীয় নম্বৰ দিনৰ ৰিভিউ ভিডিঅ'। চ' এইটো ভিডিঅ'ত চেষ্টা কৰিম তৃতীয় নম্বৰ দিনটো অৰ্থাৎ আজিৰ দিনত মেটছত যি হ'ল তাৰ ওপৰত ৰিভিউ কৰিবলৈ। চ' ভিডিঅ'টো লাষ্টলৈকে চাব আৰু কেনেকুৱা পালে জনাব। এগেইন ষ্টাৰ্ট কৰাৰ আগত জনাই দিওঁ যে আমাৰ অলৰেডি ফেচবুকত পেজ আছে আৰু হোৱাটছএপত আমাৰ চেনেল আছে, ত' তাৰ লিংক এটা ডেছক্ৰিপশ্যন বক্সত দি দিম। সেইটো ভিজিট কৰিব এবাৰ এণ্ড কানেক্ট হৈ ল'ব তাতো আমাৰ লগত, বিকজ আমি তাত এক্সক্লুজিভ ক্ৰিকেট ৰিলেটেড নিউজ, ব্ৰেকিং নিউজ এণ্ড ভিতৰুৱা বহুত তথ্য তাত প্ৰদান কৰি থাকোঁ। চ' আমাৰ ফেচবুক পেজ আৰু হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব। চ' লিংকটো পাই যাব ডেছক্ৰিপশ্যন বক্সত এণ্ড বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' ডে 3 আৰম্ভ হয় আৰু ঋষভ পন্ত আৰু ৰবীন্দ্ৰ জাদেজা ক্ৰিজত আহে বেটিং কৰিবলৈ। আৰু কালি ইণ্ডিয়াই যিমানত ফিনিছ কৰিছিলে তাৰ পৰা আৰম্ভ হয় 164 for 5ৰ পৰা। চ' ইনিচিয়েল টাইমত এনেকুৱা ফিল হৈছিলে যে পন্ত আৰু জাদেজাই চম্ভালি ল'ব, কাৰণ তেওঁলোকে বহুত ভাল খেলি আছিলে, বাট দৰকাৰ নাই, জৰুৰত কোনো নাছিলে, প্ৰয়োজনো নাছিলে। সেইটো সময়তে পন্তে এনেকুৱা এটা শ্বট খেলি দিয়ে যোনটো নৰ্মেলি পন্তে খেলে, বাট আই থিংক এনেকুৱা চিটুৱেশ্যনত সেই শ্বটবোৰৰ কোনো প্ৰয়োজন নাথাকে, বিকজ পন্তে তাৰ আগলৈকে বহুত ধুনীয়াকৈ ফ্ৰণ্টত হৈ গ'ল বা চিধা বেটেৰে বহুত ভাল খেলি আছিলে। ত' স্কুপ টাইপৰ শ্বট খেলিবলৈ কি দৰকাৰ আপোনালোকে জনাবচোন কমেণ্ট বক্সত, বিকজ ইণ্ডিয়াই কামবেক কৰিবলৈ লৈছিলেহে পন্তৰ সেই ভুলটোৰ বাবে ইণ্ডিয়াই পন্তক হেৰুৱাবলৈ বাধ্য হৈ যায়। 28 ৰানত পন্ত আউট হয়। দেন জাদেজাইও ভাল খেলি আছিলে পন্তৰ লগত। পন্ত যোৱাৰ অলপ পিছতে জাদেজাও আউট হয় নাথান লিয়নৰ বলত LBW বেকফুটত খেলিবলৈ যায়। চ' অলমষ্ট এনেকুৱা লাগি গৈছিল যে ইণ্ডিয়া এখনত আৰু 30-32 ৰানমান কৰি অল আউট হৈ যাব, বিকজ আমি হিষ্ট্ৰী উঠাই চালে এইটো চিৰিজৰ দেখা পাম আগৰখন মেটছত যে টেইল এণ্ডাৰে ইমান কণ্ট্ৰিবিউট কৰা নাই। লাষ্ট মেটছখনত কৰিছে, বাট ষ্টিল মানে ইণ্ডিয়াৰ কলাপছ বহুত হয়। আমি কালিও দেখা পাইছিলোঁ 154 for 2 আছিলে, দেন 159 for 5 হৈ গ'ল। চ' অলপ ইণ্ডিয়ান ফেন হিচাপে আৰু ইণ্ডিয়ান ছাপৰ্ট ষ্টাফ প্লাছ মেনেজমেণ্ট প্লাছ হোল টিমত অকণমান টেনশ্যন হ'বলৈ ষ্টাৰ্ট হৈছিল। কিন্তু তেনেস্থলীত ক্ৰিজত ভৰি দিয়ে নীতিশ কুমাৰ ৰেড্ডী এণ্ড ছাপৰ্টৰ বাবে আহে ৱাশ্বিংটন সুন্দৰ। আৰু লাহে লাহে তেওঁলোকে নিজৰ খেল দেখাবলৈ আৰম্ভ কৰে আৰু এনেকুৱা ধৰণৰ খেল দেখায় এজনে যদি প্ৰপাৰ এক্সিকিউশ্যন শ্ব' কৰে, এজনে প্ৰপাৰ কুলনেছ শ্ব' কৰে। মিনছ এজন যদি বৰফ, এজন প্ৰপাৰ জুই। এজনে যদি 70 ষ্ট্ৰাইক ৰেটত খেলে, এজনে 30 ষ্ট্ৰাইক ৰেটত খেলে। চ' তেওঁলোকৰ যোনটো পাৰ্টনাৰশ্বিপ আছিলে, পাৰ্টনাৰশ্বিপটো কমপ্লিটলি ডিটাৰমিনেশ্যন প্লাছ এগ্ৰেশ্যনৰ এটা মিশ্ৰণ আছিলে। আৰু মোৰ এইটোৱে ভাল লাগিলে যে এই টিমৰ আটাইতকৈ য়ংগেষ্ট খেলুৱৈ চাগে তেওঁলোক দুজনেই, যাৰ এজনৰ বয়স 23 বছৰ, এজনৰ বয়স 22 বছৰ চলি আছে। আৰু যোনটো তেওঁলোকে নিজৰ জুনুন হওক বা নিজৰ যোনটো এটা কনফিডেন্স লেভেল তাত শ্ব' কৰিলে এনেকুৱা ষ্টেজত, বিকজ অষ্ট্ৰেলিয়াক সদায় মাইটি অষ্ট্ৰেলিয়া বুলি কয়, বিকজ ৱৰ্ল্ড চেম্পিয়ন হয়, প্লাছ নাৰ্ভক কেনেকৈ কণ্ট্ৰল কৰিব লাগে অষ্ট্ৰেলিয়া জানে। ত' সেই চিটুৱেশ্যনত ইণ্ডিয়া প্ৰেছাৰ থকাৰ পিছতো য়ংষ্টাৰ দুজনে নাৰ্ভ কণ্ট্ৰল কৰাটো সঁচাই প্ৰশংসনীয়। কাৰণ পন্ত আৰু জাদেজা যেতিয়া কুইক ছাকচেশ্যনত আউট হৈ গৈছিলে, তেতিয়া এনেকুৱা ফিল হৈছিল যে ইণ্ডিয়া বেছি দেৰি নীতিকে কলাপছ হৈ যাব, অল আউট হৈ যাব। তেনেস্থলত এই দুজন য়ং প্লেয়াৰে আহি যেনেকৈ ইনিংছটো চম্ভালিলে, আৰু অকল চম্ভালাই নাই, প্ৰপাৰ ডমিনেট কৰিলে, অষ্ট্ৰেলিয়াক প্ৰপাৰ বেকফুটত ঠেলি দিলে। য'ত হয়তো ইণ্ডিয়া ফ'ল' অন খালেহেঁতেন, য'ত হয়তো ইণ্ডিয়া 30-40ত অল আউট হৈ গ'লহেঁতেন এক্সট্ৰা ৰান কৰি, আৰু সেই স্থলত এওঁলোক দুজনে মিলি 127 ৰানৰ পাৰ্টনাৰশ্বিপ কৰে। আৰু এই যোনটো পাৰ্টনাৰশ্বিপ আছিলে, ইয়াত এটা বহুত ৰেকৰ্ড ভাঙিছে। তাৰে এটা ৰেকৰ্ড হ'ল যে ইণ্ডিয়াৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত কেতিয়াও নম্বৰ 8 আৰু 9 বেটছমেনে প্লেয়াৰে 160+ বল খেলা নাছিলে, আৰু এইটো ইনিংছত দুটা প্লেয়াৰে খেলি দেখালে। চ' অলপ তেওঁলোকৰ বিষয়ে ডিছকাশ্যন কৰাটো দৰকাৰ। আৰম্ভ কৰিছোঁ নীতিশ কুমাৰ ৰেড্ডীৰ পৰা। নীতিশ কুমাৰ ৰেড্ডী বেছিকেলি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা অহা এটা য়ং ল'ৰা হয়। বহুত কষ্টৰ ফলত আজি ষ্টেজ পাইছেহি, বিকজ অকল নীতিশ কুমাৰ ৰেড্ডী বুলিয়ে নহয়, কোৱা হয় ন আপোনাৰ সফলতাৰ পিছত বহুত মানুহৰ হাত থাকে, আৰু এই সফলতাত নীতিশ কুমাৰ ৰেড্ডীৰ বহুত ডাঙৰ হাত আছে তেওঁৰ নিজৰ পিতৃ আৰু মাতৃ, বিকজ পিতৃয়ে নিজৰ প্ৰপাৰ এটা জব এৰি নীতিশ কুমাৰ ৰেড্ডীৰ কেৰিয়াৰৰ বাবে নিজৰ জব এৰি দিছে। আৰু তাৰ এই কাৰণ নীতিশ কুমাৰ ৰেড্ডীয়ে ইমান কষ্ট কৰি আজি এই লেভেল পাইছেহি। আৰু মোৰ পাৰ্চনেলিও মই নীতিশ কুমাৰ ৰেড্ডীৰ বাবে বহুত
এক্সপেক্টেশ্যন হাই আছিলে, বহুত এক্সাইটমেণ্ট আছিলোঁ। চিৰিজ ষ্টাৰ্ট হোৱাৰ আগতেই মই কৈছিলোঁ আমাৰ গ্ৰুপত ডিছকাশ্যন হওঁতে যে মোৰ চাবলগীয়া প্লেয়াৰ হ'ব নীতিশ কুমাৰ ৰেড্ডী। তাৰ বহুত কাৰণ আছে, পাৰফৰ্মেঞ্চটোতো পাৰফৰ্মেঞ্চেই। ওৱান অফ দ্য বিগেষ্ট ৰিজন যে ইণ্ডিয়াত হাৰ্দিক পাণ্ডিয়াৰ পিছত এনেকুৱা, আগতে কপিল দেৱ আছিলে, দেন ইৰফান পাঠান, দেন হাৰ্দিক পাণ্ডিয়া। আফটাৰ ডেট ইণ্ডিয়া এনেকুৱা ফাষ্ট বলিং অলৰাউণ্ডাৰ আছে কিমান যোনে ফাষ্ট বলিঙো কৰিব পাৰে আৰু প্ৰপাৰ বেটিঙো কৰিব পাৰে? বহুত কম। বহুত বছৰৰ মূৰত নীতিশ কুমাৰ ৰেড্ডিৰ দৰে এটা য়ং প্ৰস্পেক্ট ওলাইছিলে। চ' মই বহুত এক্সাইটেড আছিলোঁ আৰু হোপ BCCI প্ৰপাৰ কেয়াৰ লওক, বিকজ নীতিশ কুমাৰ ৰেড্ডি অলৰেডি নিজৰ খেল দেখাইছে। এনেকুৱা নহওক যাতে দুটা চিৰিজ আকৌ বেয়া হৈ গ'লে ড্ৰপ কৰি দিয়ক, তেনেকুৱা নহওক, প্ৰপাৰ খেলক। কাৰণ মই আজি এই ভিডিঅ'টোত মই প্ৰপাৰ কমিটমেণ্ট দিব পাৰোঁ যে প্ৰপাৰ গেৰাণ্টিত ক'ব পাৰোঁ, নীতিশ কুমাৰ ৰেড্ডিক যদি প্ৰপাৰ ইণ্ডিয়ান টিমে গ্ৰুম কৰে, উইদিন ফিউ ইয়েৰ্ছৰ ভিতৰত নীতিশ কুমাৰ ৰেড্ডি বহুত ওপৰ লেভেলত গুচি যাব। পটেঞ্চিয়েল আছে আৰু মেইন কথা ভোক আছে, ৰান কৰা বহুত ভোক আছে আৰু টিমৰ কাৰণে পাৰফৰ্মেঞ্চ কৰা বহুত ভোক আছে। চ' নীতিশ কুমাৰ ৰেড্ডিৰ প্ৰতি হাই এক্সপেক্টেশ্যন আছিলে, প্ৰপাৰ ডেলিভাৰ কৰিছে। বিকজ প্ৰথমখন মেটছতো নীতিশ কুমাৰ ৰেড্ডিয়ে সদায় 40+ কৰি আহিছিলে, অকল এখন মেটছত 40+ কৰা নাই, সেইখনে তেওঁৰ বাবে ফেইলিয়াৰ দৰে গণ্য হৈছে। ষ্টিল তেওঁ যোনকেইখনত খেলিছিলে 40+ কৰিছে, আৰু আনফৰ্চুনেটলি ইটো এণ্ডত কোনো পাৰ্টনাৰে নাছিলে, সেইকাৰণে কনভাৰ্ট কৰিব পৰা নাছিলে। আজি যেতিয়া পাৰ্টনাৰ পালে লগালগ চেঞ্চুৰীলৈ কনভাৰ্ট কৰিলে। চ' নীতিশ কুমাৰ ৰেড্ডিৰ বিষয়ে প্ৰশংসা কৰাটো বহুত জৰুৰী হয়, কাৰণ আজিৰ টাইমত ফাষ্ট বলিং অলৰাউণ্ডাৰ ইণ্ডিয়ান টিমত একেবাৰেই নাই। চ' আই হোপ কি ইণ্ডিয়ান টিমে নীতিশ কুমাৰ ৰেড্ডিক প্ৰপাৰ বেক কৰিব আৰু গ্ৰুম কৰিব, বিকজ ইফ দে এবল টু ডু ডেট, আই কেন গেৰাণ্টি ইউ নীতিশ কুমাৰ ৰেড্ডি উইল বি গোয়িং টু বি আ ফিউচাৰ ষ্টাৰ ফৰ চিয়'ৰ, বিকজ ৰেড্ডি অভি ৰেডি হৈ চুকা হে। এই ইনিংছটোতো যদি আমি চাওঁ, নীতিশ কুমাৰ ৰেড্ডিয়ে দুটা ধৰণৰ খেল দেখায়। প্ৰথমে যেতিয়া আহে প্ৰপাৰ এগ্ৰেশ্যনত খেলে, প্ৰপাৰ শ্বটছ খেলে, আৰু শ্বটছখিনি এনেকুৱা নহয় যে চকু মুদি ঘূৰাই দিছে, প্ৰপাৰ টেকনিকেল বেটছমেনৰ শ্বট হয়, প্ৰপাৰ টেকনিকেল বেটছমেনৰ। চ' শ্বটখিনি চাই একদম গুচবাম চোৱা শ্বট হয়। লাগিলে এই নাথান লিয়নক সেই অভাৰ দ্য কভাৰ্ছ যোনটো শ্বট মাৰিছিলে সেয়াই হওক, বা বাকী শ্বটকেইটাই হওক, বহুত প্ৰপাৰ খেলিলে। আৰু টিলে যোৱাৰ আগত 85 ৰানছত নট আউট থাকিলে। যেতিয়া টিৰ পৰা আহিলে, নীতিশ কুমাৰ ৰেড্ডিয়ে ষ্টাৰ্টিঙত অকণমান ট্ৰাই কৰিছিল, তেতিয়া বিট হ'ল, 3টা মান বলত বিট হ'ল। সেই বিট হোৱা দেখি নীতিশ কুমাৰ ৰেড্ডিয়ে লগালগ কাৰেকশ্যন কৰিলে এণ্ড অলপ টাইম ল'লে। ত' এইটোও দেখালে যে টেষ্ট মেটছত সদায় এটা গেমতে আপুনি সফল হ'ব নোৱাৰে, কেতিয়াবা আপুনি ডিফেন্সো ষ্ট্ৰং হ'ব লাগিব, আৰু নীতিশ কুমাৰ ৰেড্ডিৰ ডিফেন্সো বহুত ষ্ট্ৰং, যোনটো টেষ্ট মেটছৰ বেছ বুলি কোৱা হয়। চ' নীতিশ কুমাৰ ৰেড্ডিয়ে প্ৰপাৰ ভাল খেলিলে, প্ৰপাৰ ডমিনেট কৰিলে। আৰু যোনটো তেওঁ চেলিব্ৰেশ্যনো কৰিছিলে, পুষ্পা ৰাজৰ জুকেগা নেহি চালা, ত' সঁচাকে নীতিশ কুমাৰ ৰেড্ডিৰ সেই এটিটিউডটো আছে। অষ্ট্ৰেলিয়াই লাগিলে যিমানেই মাইটি অজিজ নহওক, বা যিমানেই হাই প্ৰফাইল ডমিনেট কৰিবলৈ ট্ৰাই নকৰক, কিন্তু নীতিশ কুমাৰ ৰেড্ডি কেতিয়াও কাৰো আগত জুকেগা নহয়, কেতিয়াও নিজুকে। সেইটো নীতিশ কুমাৰ ৰেড্ডিয়ে প্ৰুভ কৰিলে। আৰু নীতিশ কুমাৰ ৰেড্ডিৰ লগত যোনজন প্লেয়াৰ আছিলে ৱাশ্বিংটন সুন্দৰ, তেওঁৰ বিষয়ে নকৈ থাকিব নোৱাৰো, কোৱাটো বহুত যোগ্য। বিকজ তেওঁ এনেকুৱা এজন প্লেয়াৰ বহুত আণ্ডাৰ ৰেটেড যায়, কিন্তু মোৰ মতে তেওঁৰ লেভেল বহুত ওপৰত হয়, কিন্তু সেই লেভেলৰ তেওঁ বেকিং পোৱা নাই। বাট আই হোপ আশ্বিনৰ ৰিটায়াৰমেণ্টৰ পিছত এতিয়া ৱাশ্বিংটন সুন্দৰ ৰেগুলাৰ পাব। কিয় পাব সেই কথাটো অলপ ব্ৰিফলি আমি ডিছকাছ কৰা হ'ব। ৱাশ্বিংটন সুন্দৰে এইটো কাৰণে ডিজাৰ্ভ কৰে, বিকজ বৰ্তমান টাইমত ৱাশ্বিংটন সুন্দৰৰ টেকনিকেলি চলিড প্লেয়াৰ ইণ্ডিয়ান টিমত বহুত কম আছে। সঁচা কথা ক'বলৈ গ'লে ৱাশ্বিংটন সুন্দৰ টপ অৰ্ডাৰৰ যোনটো এটা বেটিং স্কিল থাকিব লাগে, লোৱাৰ অৰ্ডাৰ বেটিং কৰিও সেইটো স্কিল তেওঁৰ আছে। তাৰ হয়তো এটা ৰিজন হ'ব পাৰে যে ডমেষ্টিকত সদায় অপেনিং কৰে বা নম্বৰ 3 তেনেকুৱা পজিশ্যনতে খেলে, কিন্তু ইণ্ডিয়ান টিমত ৱাশ্বিংটন সুন্দৰ সেই লেভেলৰ বেটিং পোৱা নাছিলে, টু বি অনেষ্ট। বিকজ ৱাশ্বিংটন সুন্দৰৰ ডেবিউ চেম বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিতে হৈছিলে, ৱে বেক ইন 2020-21। ঠিক আছে, গাবাত যেতিয়া ইণ্ডিয়া জিকিছিল তাত ৱাশ্বিংটন সুন্দৰৰ বহুত বেছি কণ্ট্ৰিবিউশ্যন আছিলে, সকলোৰে মনত আছে চাগে। দেন ইংলেণ্ড চিৰিজটোতো যোনটো হোম ইংলেণ্ডৰ লগত চিৰিজ আছিলে, তাতো দুটা 80+ ইনিংছ খেলিছে, তাতো নট আউট আছিলে। অপজিট এণ্ডত যদি ভাল বেটছমেন এটা থাকিলেহেঁতেন, সেই দুটা হয়তো চেঞ্চুৰীলৈও কনভাৰ্ট হ'লহেঁতেন। চ' তাতে ৱাশ্বিংটন সুন্দৰে নিজৰ বেটিং এবিলিটি দেখাই দিছিলে। বলিঙতো সেইটো সময়ত ইমান বলিং কৰিবলগীয়া হোৱা নাছিলে, বিকজ আশ্বিন দেন অক্ষৰ পেটেলে প্ৰপাৰ চম্ভালি আছিলে। তো ৱাশ্বিংটন সুন্দৰৰ বলিংটো ইমান মানে দৃষ্টিত অহা নাছিলে, কাৰো ইমান জৰুৰী হোৱা নাছিলে। কিন্তু কিয় কেনেকে আই ডোণ্ট ন', ইণ্ডিয়ান টিমত এই বস্তুটোৱে মোৰ মানে অকণমান অদ্ভুত লাগে। সেইকাৰণে কওঁ নীতিশ কুমাৰ ৰেড্ডি বহুত ভাল প্ৰস্পেক্ট হয়, পাৰফৰ্ম দিছে। চ' কেইটামান চিৰিজ যদি কিবা কাৰণত বেয়াও যায়, নীতিশ কুমাৰ ৰেড্ডিক যাতে ড্ৰপ নকৰে, আৰু যদি কেনেবাকৈ ড্ৰপ কৰে দেন সেইটো ইণ্ডিয়াৰ লছ হ'ব, মই আজিয়ে ক'লো। চ' ৱাশ্বিংটন সুন্দৰে ভাল খেলিছিলে, বাট ষ্টিল ৱাশ্বিংটন সুন্দৰ ড্ৰপ হ'ল। আৰু ড্ৰপ হ'ল মানে এনেকুৱা ড্ৰপ হ'ল, নেক্সট 2-3 ইয়াৰ্ছলৈকে ৱাশ্বিংটন সুন্দৰৰ নামেই নাইকিয়া হৈ গ'ল টেষ্ট টিমত। ODI T20 ষ্টিল খেলে, বাট টেষ্টত একেবাৰে নাই। লাকিলি এইটো ইয়াৰৰ নিউজিলেণ্ড চিৰিজত
ছাডেন কল আপ আহিলে আৰু কল আপ যি আহিলে তাৰপিছৰ পৰা ৱাশ্বিংটন সুন্দৰে আকৌ পিছফালে ঘূৰি চোৱাই নাই। নিউজিলেণ্ড চিৰিজটো প্ৰপাৰ বলিঙে ডমিনেট কৰিলে। অষ্ট্ৰেলিয়াত য'ত স্পিন কণ্ডিশ্যন ইমান নাথাকে তাত বেটিঙে কৰি দেখাইছে। ত' ৱাশ্বিংটন সুন্দৰৰ দৰেও প্ৰপাৰ স্কিল থকা প্লেয়াৰ ইণ্ডিয়ান টিমত বহুত অভাৱ হয়, স্পেচিয়েলি আজিকালি টাইমত। চ' যেতিয়া পাইছে ত' প্ৰপাৰ বেক কৰিব লাগে। আৰু এতিয়া যিহেতু আশ্বিনো নাই, ত' আশ্বিনৰ জেগাত আই হোপ ফিংগাৰ্ছ ক্ৰছ যে ৱাশ্বিংটন সুন্দৰে যাতে বেলেগ অপশ্যন নাচাই ৱাশ্বিংটন সুন্দৰকে প্ৰপাৰ বেক কৰে আৰু ৱাশ্বিংটন সুন্দৰে এটলিষ্ট ৰেগুলাৰ বেক পাই নেক্সট 3-4 ইয়াৰ্ছলৈকে মিনিমাম কণ্টিনিউৱাছ খেলিবলৈ পায়। বিকজ যদি সিমান বছৰ কণ্টিনিউৱাছ খেলে ইণ্ডিয়ান টিমে বহুত ধুনীয়া এটা অলৰাউণ্ডাৰ পাই যাব। আৰু ৱাশ্বিংটন সুন্দৰৰ এবিলিটি আছে যে প্ৰত্যেকটো কণ্ডিশ্যনত ভাল খেলা। চ' আই হোপ ৱাশ্বিংটন সুন্দৰে সেইটো মাষ্ট নিডেড যোনটো দৰকাৰ সেই বেকিংটো পায়। ত' ৱাশ্বিংটন সুন্দৰ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে অলমষ্ট 300 বলছ খেলে পাৰ্টনাৰশ্বিপত। চব ঠিক গৈয়ে আছিলে। নীতিশ কুমাৰ ৰেড্ডী 97 ৰানত খেলি আছিলে, ৱাশ্বিংটন সুন্দৰ জাষ্ট 50 কৰিছিলে। ৱাশ্বিংটন সুন্দৰ 50ৰ ক্ষেত্ৰত এটা কথা কওঁ, মই যোনটো ডিটাৰমিনেশ্যনৰ কথা কৈছোঁ, কিয় কওঁ আজিকালি টাইমত ইণ্ডিয়ান টিমত এনেকুৱা প্লেয়াৰ কিয় নাই বুলি কওঁ। 50 কৰা প্লেয়াৰ বহুত ওলাব, 200 কৰাও ওলাব, বাট 160টা বল খেলি অকল এটা 4 মাৰি 50 ৰানছ কৰা প্লেয়াৰ বহুত কম ওলাব। মানে এইটোৱে বুজায় যে ৱাশ্বিংটন সুন্দৰে প্ৰপাৰ ডিফেন্স খেলিছে, যোনটো টেষ্ট মেটছত আজি চিটুৱেশ্যনত দৰকাৰ আছিলে। শ্বটছ খেলিবলৈ তেনেকৈ যোৱা নাই, য'ত শ্বটছ খেলিবলৈ চান্স পাইছে তাত খেলিছে, 2 ৰানক 3 ৰানলৈ কনভাৰ্ট কৰিছে, ছিংগল লৈছে, তো প্ৰপাৰ খেল দেখাইছে। তো সেইকাৰণে ৱাশ্বিংটন সুন্দৰক বেকিং দৰকাৰ। চ' য়েছ, ইহঁত দুজনে বহুত ভাল খেলি আছিলে, বহুত মানে অষ্ট্ৰেলিয়াক ভাগৰাই দিলে। অলমষ্ট যোনখন মেটছত ইণ্ডিয়া হয়তো 70 অভাৰ্ছে খেলিব নোৱাৰিলেহেঁতেন, এইখন 100+ অভাৰ লৈ গ'ল ইহঁতি। লৈ গৈ ফাইনেলি ৱাশ্বিংটন সুন্দৰ এটা নেথান লিয়নৰ ভাল বলত আউট হ'ল। আউট হোৱাৰ সময়ত নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ 50 ৰানত আউট হ'ল, আৰু সেই সময়ত নীতিশ কুমাৰ ৰেড্ডী আছিলে 97 ৰানত। দেন আহে বুমৰা। সেই অভাৰটোত নীতিশ কুমাৰ ৰেড্ডী স্কট বলেণ্ডৰ, হয়তো নীতিশ কুমাৰ ৰেড্ডীয়ে দুটামান ছিংগল মিছ কৰিছে, ল'ব পাৰিলেহেঁতেন, কিন্তু চামহাও সেইটো সময়ত অকণমান ৰিস্কিও আছিলে। তো নীতিশ কুমাৰ ৰেড্ডীয়ে নিজৰ ওপৰতে গোটেই প্ৰেছাৰখিনি ল'লে। চ' লাষ্ট বলত বলাণ্ডৰ নীতিশ কুমাৰ ৰেড্ডীয়ে 2 ৰান ল'লে। 2 ৰান লোৱাৰ লগে লগে ষ্ট্ৰাইকত আহিলে বুমৰা। দেন অষ্ট্ৰেলিয়াই কামিন্সে লগালগ নিজকে লৈ আহিলে বলিঙৰ বাবে, কাৰণ কামিন্সে জানে যে বুমৰাহক কামিন্সে আউট কৰাব পাৰিব, আৰু কৰি দেখালে। 3 নম্বৰ নে 2 নম্বৰ বলটোত বুমৰাহ শ্লিপত আউট হ'ল। আউট হোৱাৰ লগে লগে চবৰে যোনটো কয় না দিল কি ধড়কন তেজ হৈ গয়া বুলি, তেনেকুৱা হ'বলৈ ষ্টাৰ্ট হ'ল ইণ্ডিয়ান টিমৰ। প্লাছ ষ্টেণ্ডত নীতিশ কুমাৰ ৰেড্ডীৰ পিতৃও প্ৰেজেণ্ট আছিলে। পিতৃও বহুত টেনশ্যনত আহি গৈছিলে, বিকজ সন্মুখত নিজৰ পুত্ৰৰ চেঞ্চুৰী দেখিব পোৱাটো এটা সৌভাগ্যৰ কথা। চ' তেওঁ বহুত প্ৰাৰ্থনা কৰি আছিলে, হোল ইণ্ডিয়াই প্ৰাৰ্থনা কৰি আছিলে। এণ্ড প্ৰাৰ্থনাত এইটোৱে আছিলে যে DSP চিৰাজ আহিছে, আৰু চিৰাজে যেনে তেনে সেই 3টা বল উলিয়াই দিয়ক, আৰু DSPলে ৰেচপেক্ট। লাষ্ট টাইম যেতিয়া ৱাশ্বিংটন সুন্দৰ 90 কিমানত নট আউট আছিলে, DSPয়ে সেই শ্বট খেলিবলৈ আউট হৈছিলে, আৰু ৱাশ্বিংটন সুন্দৰৰ পিতৃয়ে DSP কথাও শুনাইছিল ইম'শ্যনত, বেয়াকে নহয়। চ' সেইটো বস্তু DSPয়ে ৰিয়েলাইজ কৰিলে, এবাৰ ভালকৈ ডিফেন্স কৰিলে, আৰু ডিফেন্স কৰাৰ ফলতে নেক্সট অভাৰত নীতিশ কুমাৰ ৰেড্ডীয়ে বেটিং কৰিবলৈ চান্স পালে, আৰু প্ৰপাৰ এটা শ্বট খেলি টেকনিকেল যোনটো কৈছোঁ, টেকনিকেলি নীতিশ কুমাৰ ৰেড্ডী বহুত ছলিড হয়, 4 মাৰি চেঞ্চুৰী কমপ্লিট কৰিলে। চ' বহুত সুন্দৰ এটা 4 মাৰি নীতিশ কুমাৰ ৰেড্ডীয়ে নিজৰ ইণ্টাৰনেশ্যনেল কেৰিয়াৰৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে, আৰু এইটো তেওঁ ফাৰ্ষ্ট ক্লাছ কেৰিয়াৰৰ দ্বিতীয়টো শতক হয়। চ' তেনেতে 2 অভাৰমান যোৱাৰ পিছতে চেঞ্চুৰীৰ পিছতে বেড লাইট আহে, আৰু খেল ৰখাই দিয়া হয়, আৰু ফাইনেলি ডিচিজন লয় যে এইটোৱে আজি লাষ্ট আছিলে, তো আজিৰ কাৰণে ষ্টাম্প হৈ যায়। চ' Day 3 ইণ্ডিয়া ইমানতে ফিনিছ কৰে। তৃতীয়টো দিন সমাপ্তি হোৱাৰ পিছত ইণ্ডিয়া স্ক'ৰ 358 ফৰ 9 উইকেট। চ' নীতিশ কুমাৰ ৰেড্ডীয়ে এতিয়াও খেলি আছে 103 ৰান। চ' তেওঁৰ পৰা এতিয়াও হাই হোপছ আছে যে ইণ্ডিয়াৰ যোনটো অষ্ট্ৰেলিয়াৰ লিড লৈ আছে 119 ৰানৰ, সেই লিডটো আৰু কমাবলৈ তেওঁ সক্ষম হ'ব। আৰু এতিয়া যদি ক'ব যাওঁ, কালি মই যিহেতু কৈছিলোঁ ইণ্ডিয়া 80% পিছ পৰি আছে, অষ্ট্ৰেলিয়া 80% আগত আছে, আৰু ইণ্ডিয়াৰ জাষ্ট 20% চান্স আছে। সেইটো এটা প্ৰপাৰ চেঞ্জ হৈছে, আৰু এতিয়া 50-50 হৈ গৈছে। বিকজ ইণ্ডিয়া দেখাত লাগিছে যে 119 ৰানৰ পিছ পৰি আছে, বাট মেণ্টেলি আৰু কনফিডেঞ্চিয়েলি ইণ্ডিয়া বহুত ওপৰত গুচি গৈছে কনফিডেঞ্চ ৱাইজ। বিকজ লাষ্ট মেটছতো আমি দেখা পাইছিলোঁ সেইটোৱে হৈছিলে আকাশদ্বীপৰ সেই ইনিংছটোৰ বাবে। আৰু এইবাৰতো ইণ্ডিয়াই বহুত ধুনীয়া কামবেক কৰিছে, আৰু এতিয়াও নীতিশ কুমাৰ ৰেড্ডী ক্ৰিজত আছে। চ' এনিথিং কেন পচিবল যেতিয়ালৈকে নীতিশ ৰেড্ডীয়ে বেটিং কৰি আছে। চ' ইণ্ডিয়াই কাইলৈ যদি প্ৰেডিকশ্যন দিবলৈ যাওঁ, ইণ্ডিয়াই আৰু 50 to 60 ৰানছ আই থিংক, মোৰ গাটছ ফিলিঙে কৈছে এড কৰিব।
নীতিশ কুমাৰ ৰেড্ডি এৰাউণ্ড 140 ৰানছ মানত নট আউট খেলিব। সিৰাজো অলপ কণ্ট্ৰিবিউট কৰিব। ইণ্ডিয়াৰ স্ক'ৰ যোনটো 358 আছে সেইটোত 410 মান হ'ব আৰু অষ্ট্ৰেলিয়াৰ ওচৰত লিড ষ্টিল থাকিব 60 to 50 ৰানছত। দেন ইণ্ডিয়াৰ বলিঙত আকাশদ্বীপে বহুত ভাল এটা ৰোল প্লে কৰিব। বুমৰাহেতো ভাল কৰিবই, বুমৰাহক ছাপৰ্ট দিব আকাশদ্বীপে, আৰু অষ্ট্ৰেলিয়া এৰাউণ্ড 120 মানত অল আউট হৈ যাব। চ' য়েছ, কাইলৈৰ দিনৰ অন্তলৈকে ইণ্ডিয়াৰ ওচৰত টাৰ্গেট আহি যাব 210-220 ৰানৰ ভিতৰত। আৰু প্ৰেডিকশ্যনটো কাইলৈ দিম, কিন্তু এতিয়াও মই কৈ থৈছোঁ, মোৰ গাট ফিলিঙে কৈছে এইখন মেটচ ইণ্ডিয়া জিকিব। চ' আপোনালোকৰ প্ৰেডিকশ্যনটো দিব, লগতে যোনটো আজি মেটছৰ কি পইণ্টছ আছিলে, পণ্টৰ ডিছমিচেলটো, সেইটোৰ ওপৰতো অপিনিয়ন দিব যে সেইটো শ্বট খেলাৰ দৰকাৰ আছিলে জানো, আৰু নীতিশ কুমাৰ ৰেড্ডি আৰু ৱাশ্বিংটন সুন্দৰৰ ইনিংছটোৱে আপোনাক কিমান অনুপ্ৰেৰণা কৰিলে বা কিমান আপোনাক এটা মনত সুখ দিলে, বা আপুনি কেনেকুৱা ভাবে তেওঁলোকৰ ইনিংছটোৰ বিষয়ে, আপোনাৰ মন্তব্য কমেণ্ট বক্সত জনাব। বাকী ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, আৰু যেনেকৈ মই কৈছোঁ আমাৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব। চ' সেইকেইটাও ফ'ল' কৰি ল'ব, কাৰণ তাত বহুত মজা মজা ক্ৰিকেট ৰিলেটেড আপডেটছ আমি ৰেগুলাৰ দি থাকোঁ। চ' আজি ভিডিঅ'টো ইমানলৈকে আছিলে, এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং টিল দ্য লাষ্ট। বাই।